ঠাণ্ডা দিনত জুই ফুৱাই হিটৰ আগত বহি কি ভাল লাগে নহয়নে আৰু শীতকালীনৰ ঠাণ্ডা ঠাণ্ডা বতাহ কি ভাল লাগে উফ কিন্তু তাৰ লগতে আহে শুকান গা ভৰি ক্ৰেক আৰু লিপছ চেপ চেপ এইবোৰ হ'ল উইণ্টাৰ স্কিন ড্ৰামা ঠাণ্ডা দিনত বতাহটো ঠাণ্ডা আৰু শুকান হোৱাৰ বাবে স্কিনৰ যিটো মইশ্চাৰ বা পানী থাকে সেইটো বাহিৰলৈ গুচি যায় আৰু স্কিনটো শুকান হৈ পৰে প্লাছ আমি পানীও কমকৈ খাওঁ তাৰ বাবে হয় এক্সট্ৰিম ড্ৰাইনেছ তেন্তে আপুনি কি লগাব লাগে এজ এ ডাৰ্মাটলজিষ্ট আই উইল টেল ইউ হোৱাট নমস্কাৰ সকলোকে আকৌ এবাৰ মোৰ চেনেলটোত স্বাগতম জনাইছোঁ মোৰ নাম ডক্টৰ মানালী এমডি ডাৰ্মাটলজিষ্ট আপোনাৰ অসমবাসীৰ ডিজিটেল স্কিন ডক্টৰ তেন্তে আজি এই ভিডিঅ'টোত মই আপোনালোকক কেইটামান ৰেকমেণ্ডেশ্যন ক'ম আনস্পন্সাৰ্ড বাট মোৰ নিজৰ ফেভৰেট উইণ্টাৰত মই লগাই ভাল পাইছোঁ মোৰ পেচেণ্টো ভাল পাইছে আপোনালোকেও ট্ৰাই কৰিব পাৰে আজি মই আপোনালোকৰ লগত কথা পাতিব আহিছোঁ বডি কেয়াৰৰ বিষয়ে মুখৰ যত্ন বা ফেচ কেয়াৰৰ ওপৰত বহুতবাৰে মই বহুত ভিডিঅ' আপলোড কৰিছোঁ বহুত কথাই পাতিছোঁ কিন্তু আজি মই ভিডিঅ'টোত ঠাণ্ডা দিনত শীতকালত কেনেকৈ শৰীৰৰ যত্ন বডিৰ স্কিনটো যত্ন ল'ব লাগে সেইটোৰ বিষয়ে আলোচনা কৰিম বাট তাৰ আগতে মই আপোনালোকে কৰা 5টা ভুলৰ কথা মই ক'ব বিচাৰোঁ প্ৰথমটো ভুল হৈছে আপোনালোকে ঠাণ্ডা দিন আহিলে হয়তো গৰম পানীৰে গা ধোৱা ষ্টাৰ্ট কৰে গৰম পানীৰে নুধুব আপোনালোকে কুহুমীয়া পানী বা লিউকৱাৰ্ম ৱাটাৰ ইউজ কৰিব ইনষ্টেড অফ ইউজিং হট ৱাটাৰ যদি আপোনালোকে বেছি গৰম পানী ইউজ কৰে তেতিয়াহ'লে যিটো বডিৰ নেচাৰেল অইল থাকে বডিৰ যিটো নেচাৰেল মইশ্চাৰ থাকে সেইটো ষ্ট্ৰিপ্ট অফ হৈ যায় সেইটো আঁতৰি যায় আৰু বডিটো বেছিকৈহে ড্ৰাইনেছ কৰে সেইকাৰণে আপোনালোকে কুহুমীয়া পানী ব্যৱহাৰ কৰিব পাৰে দ্বিতীয়টো ভুল হৈছে আপোনালোকে যদি বহুত দীঘলীয়া টাইমলৈকে গা ধুৱে তেতিয়াও বেছিকৈ ড্ৰাই হ'ব পাৰে কিপ দ্য শ্বাৱাৰ টাইম শ্বৰ্ট লাইক লেছ দেন 2 মিনিটছ 2 মিনিটছৰ ভিতৰতে আপোনালোকে গা ধুব তাতকৈ বেছি টাইম নলগাব গা ধুবলৈ আৰু যেতিয়া গা ধুব আপোনালোকে পানীত অলপমান কেইটোপালমান আপোনালোকে নাৰিকল তেল মিক্স কৰি পেলাই তাৰপিছত গা ধুব পাৰে আপোনালোকে ঠাণ্ডা দিনত যদি ডেইলি চাবোন ইউজ কৰে তেতিয়াও অলপ বেছি ড্ৰাইনেছ হোৱা চান্স থাকে আপোনালোকৰ যদি স্কিনটো এনেও বেছি ড্ৰাই হয় তেতিয়াহ'লে আপোনালোকে ডেইলি চাবোন গোটেই গাত নলগালেও চলে যদি আপোনাৰ বডি ফল্ড এৰিয়াত কাষলতিত এৰিয়াত যদি বেছিকৈ ঘামে তাত আপোনালোকে ডেইলি চাবোন ব্যৱহাৰ কৰিব পাৰে বাট গোটেই বডিত আপোনালোকে ডেইলি চাবোন নলগালেও চলে বিশেষকৈ ঠাণ্ডা দিনত আপোনালোকে সপ্তাহত 2বাৰ বা 3বাৰ ইউজ কৰিব পাৰে চাবোন দেন আপোনালোকে যদি বেছিকৈ স্ক্ৰাবিং কৰে ঠাণ্ডা দিনত যদি বেছিকৈ লুফা বা এনেকুৱা স্ক্ৰাব কৰি থাকে ইনেও ঠাণ্ডা দিনত স্কিনটো চেঞ্চিটিভ হৈ থাকে আৰু সেইকাৰণে যদি বেছিকৈ স্ক্ৰাবিং কৰা যায় তেতিয়াহ'লে স্কিনটো ডেমেজ হ'ব পাৰে দেন লাষ্ট বাট নট দ্য লিষ্ট আপোনালোকে গা ধোৱাৰ পিছত গাটো পূৰা শুকুৱাই পেলাই তাৰপিছতে বডি লোশ্যন লগায় বডি ক্ৰীম লগায় আপোনালোকে গা ধোৱাৰ পিছতে যেতিয়া বডিটো অলপমান ডেম্পে হৈ থাকিব গোটেই কমপ্লিটলি ড্ৰাই আউট হ'ব নালাগে অলপমান তিতা গাতে আপোনালোকে লোশ্যন লগাব তেনেকৈ যদি লগায় তেতিয়াহ'লে লোশ্যনটোৰ বা মইশ্চাৰাইজাৰটোৰ এবজৰ্পশ্যনটো ভাল হয় আৰু আপোনালোকৰ স্কিনটোৱে সঠিক পুষ্টিটো পাব নাও আপোনালোকে কি কৰিব লাগে এটা স্কিন বডি কেয়াৰ ৰুটিন প্ৰথম কথা পাতোঁ যে বডি ক্লিনজাৰ বা বডি ৱাছ বা সোপৰ বিষয়ে ঠাণ্ডা দিনত স্কিনটো এনেও ড্ৰাই হয় আৰু বিশেষকৈ গাৰ স্কিনটো আমাৰ ফেচৰ স্কিনতকৈ বেছিকৈ ড্ৰাই হয় কাৰণ আমাৰ ফেচত বহুত বেছি অইল চিক্ৰেটিং গ্লেণ্ডছ থাকে যিটো আমাৰ বডিত কম মাত্ৰাত থাকে কম্পেয়াৰ্ড টু ফেচ সেইকাৰণে বডিৰ স্কিনটো এনেও বেছি ড্ৰাই হয় সেইকাৰণে আমি এক্সট্ৰা কেয়াৰ ল'ব লাগে অকল মুখতে ক্ৰীম লগালে নহয় বডি ৱাছ আপোনালোকে এনেকুৱা ইউজ কৰিব যিটোত হাইড্ৰেটিং কম্পাউণ্ড থাকে হাইড্ৰেটিং কম্পনেণ্ট থাকে এইকেইটা হৈছে মোৰ ফিউ ৰেকমেণ্ডেশ্যন আপোনালোকে ট্ৰাই কৰিব পাৰে এইকেইটা আৰু যদি নৰ্মেলি আপোনালোকে ডভ বডি ৱাছ বা নিভিয়া পিয়াৰ্ছ বডি ৱাছো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যিটো কমাৰ্চিয়েলি পোৱা যায় আপোনালোকে এটা এনেকুৱা বডি ৱাছ আৰু সোপ ব্যৱহাৰ কৰিব যিটো pH বেলেঞ্চ হয় যিটো নিয়াৰলি 5 to 5.5ৰ ভিতৰত pHও থাকে কাৰণ বেছি pH থকা সোপ বা বডি ৱাছে কি কৰে সেইটো আমাৰ বডিটো বেছিকৈ ড্ৰাই আউট কৰি দিয়ে বডিৰ নেচাৰেল অইলটো আঁতৰাই দিয়ে বেছিকৈ যদি pHটো মানে বডিতকৈ যদি বেছিকৈ pH হয় আমাৰ স্কিনৰ pHটো around 5 to 5.5 থাকে আৰু সেইটোৰ লগতে মেচ খাই থকা আপোনালোকে বডি ৱাছ ইউজ কৰিলে আপোনাৰ কাৰণে ভাল হ'ব বডি ৱাছে হওক বা চাবোন হওক দিছ আৰ ফিউ অফ আৰ ৰেকমেণ্ডেশ্যন মই অলৰেডি ক'লোঁ চাবোনৰ ৰেকমেণ্ডেশ্যন এইকেইটা আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে আৰু ব্যৱহাৰ কৰি কেনেকুৱা পাইছে সেইটো মোক এবাৰ জনাব দেন আপোনালোকৰ যদি বডিত যদি কিছুমানৰ থাকে ষ্ট্ৰবেৰী স্কিন এনেদৰে যদি স্কিন হয় থাকে আৰু বা ইনগ্ৰোন হেয়াৰ্ছ থাকে আপোনালোকে হয়তো শুনিছে যে চেলিচাইলিক এচিড বা গ্লাইকলিক এচিড থকা বডি ৱাছ ইউজ কৰিলে ভাল হয় ঠাণ্ডা দিনত আপোনালোকে তেনেকুৱা বডি ৱাছ ডেইলি ইউজ নকৰিব
উইকত দুবাৰ বা তিনিবাৰ আপোনালোকে মেক্সিমাম ইউজ কৰিব কাৰণ ঠাণ্ডা দিনত গ্লাইকলিক এচিড বা চেলিসাইলিক এচিডে বেছিকৈ ড্ৰাইনেছ কৰিব পাৰে সেইকাৰণে আপোনালোকে উইকত টুৱাইচ বা থ্ৰাইছে ব্যৱহাৰ কৰিব তেনেকুৱা যদি কণ্ডিশ্যন আপোনাৰ হৈ আছে আৰু আপুনি লগাব বিচাৰিছে দেন কামিং টু বডি মইশ্চাৰাইজাৰ কেনেকুৱা ল'ব চাওক ঠাণ্ডা দিনত আপোনালোকে লোশ্যন বা ক্ৰীম বেছো ল'ব পাৰে যেটো আপোনাৰ বডিটো হাইড্ৰেট কৰি ৰাখে আৰু এনেকুৱা কেইটামান কম্পোনেন্ট আছে যেটো আপোনালোকে আপোনাৰ বডি লোশ্যনত চাই পেলাই আপোনালোকে চুজ কৰিব পাৰে স্পেশালি আপোনালোকে বডি বাটাৰ আমুল বাটাৰৰ কথা কোৱা নাই কিন্তু বডি বাটাৰ হেতু বেলেগ হয় লাইক শিয়া বাটাৰ কোকোৱা বাটাৰ ম্যাঙ্গো বাটাৰ এবোৰ কিছুমান বাটাৰ থাকে যিবোৰ বডিটো আমাৰ বহুত ভালকে মইশ্চাৰাইজ কৰি ৰাখে These are my few of recommendation য'ত বডি বাটাৰ এডিকুৱেট আৰু ভাল এমাউণ্টত থাকে আপোনালোকে ট্ৰাই কৰিব পাৰে দ্বিতীয় কম্পোনেন্ট আপোনালোকে চেক কৰিব পাৰে চেৰামাইডটো আমাৰ বডিৰ যেটো নেচাৰেল স্কিনতো কিছুমান এটা ফ্যাট হয় যেটো আমাৰ স্কিনত অলৰেডি প্ৰেজেন্ট থাকে আৰু এটো ঠাণ্ডা দিনত কমি যাব পাৰে যদি আমি এডিকুৱেট এমাউণ্ট অফ চেৰামাইড প্ৰভাইড কৰিব পাৰো ফ্ৰম এক্সটাৰ্নেল সোৰ্স অলসো ফ্ৰম লোশন অলসো তেতিয়া আমাৰ স্কিনটো হাইড্ৰেটেড আৰু মইশ্চাৰাইজ হৈ থাকিব সো চেৰামাইড বেসড আপোনালোকে লোশন চুজ কৰিব পাৰে দিস আৰ মাই ৰিকমেন্ডেশন আপোনালোকে যদি বেছি আপোনালোকৰ স্কিনটো যদি বেছি ড্ৰাই হয় তেহলে প্যাৰাফিন থকা আপোনালোকে মইশ্চাৰাইজাৰ ইউজ কৰিব পাৰে আৰু দ্বিতীয় হৈছে আৰু নেক্সট হৈছে আপোনালোকে ওট মিল থকা আপোনালোকে মইশ্চাৰাইজাৰ ইউজ কৰিব পাৰে দিস আৰ ফিউ অফ মাই ৰিকমেন্ডেশন এগেইন আপোনালোকে নেভাবিব যে দিস আৰ স্পন্সৰ্ড ৰিকমেন্ডেশন দিস আৰ মাই পাৰ্সোনাল চইচ যেটো মই পেশেন্টক ৰেকমেন্ড কৰো আৰু পেশেন্টও লগাই পেলাই ভাল পাইছে আপোনালোকে মোক জনাব যে কেনেকুৱা পাইছে লগাই পেলাই আৰু যদি আপোনালোকৰ পাৰ্টিকুলাৰ কিবা এটা কনসাৰ্ন আছে লাইক উইন্টাৰত ঠাণ্ডা দিনত এক্সিমা হওক স্কিন টু ড্ৰাই হোৱাৰ ফলত কিছুমান সোৰিয়াসিছ টাইপৰ বেমাৰ ফ্লেয়াৰ আপ হ'ব পাৰে হেনেকুৱা যদি আপোনালোকৰ কন্ডিশন হৈ আছে তেতিয়াহলে মোক জনাব মই নিশ্চয় ট্ৰাই কৰি আপোনালোকক হেল্প কৰিবলৈ নাও লাষ্ট বাট নট দ্য লিষ্ট বডি লোশন লগোৱাৰ পিছত আপোনালোকে সানস্ক্ৰিন লগাব লাগে দুপৰীয়া সানস্ক্ৰিন আপোনালোকে চুজ কৰিব যেটো লোশন বেস হয় ফেসৰ কাৰণে বেলেগ আৰু বডিৰ কাৰণে বেলেগ লোশন লগাব পাৰে যেটো স্প্ৰেডেবিলিটি ভাল হয় ভালকে আপোনালোকে পুটে বডিটো স্প্ৰেড কৰি লগাব লাগে এনেকুৱা নাভাবিব যে ঠাণ্ডা দিনত আপোনালোকৰ বডি ট্যান নহয় ঠাণ্ডা দিনতো বডি ট্যানিং হয় কাৰণ আমাৰ UV ৰেজৰ মাত্ৰাটো ইন্টেন্সিটিটো প্ৰায় সেমে থাকে দ্যাটস ওয়াই আপোনালোকে বডি লোশন লগোৱাৰ পিছত সানস্ক্ৰিন লগোৱাটো বহুত দৰকাৰ বিশেষকৈ দিনৰ ভাগত সো এয়া আছিল ঠাণ্ডা দিনত হাত ভৰি যত্ন কেনেদৰে ল'ব লাগে আৰু ঠাণ্ডা দিনত বিশেষকৈ ভৰি তলোৱা বেছিকৈ ফাটে হয়নে ভৰি ফাটিলে কি কৰিব লাগে তাৰ ওপৰত মই অলৰেডি এটা ভিডিও বনাইছো হেতু আপোনালোকে গৈ এবাৰ চাব পাৰে আৰু উঠ ফাটিলে উঠৰ চ্যাপিং হলে কি কৰিব লাগে তাৰ ওপৰত অতি সোনকালে এটা ভিডিও লৈ আনি আছো তাৰ বাবে আপোনালোকে কৰিব লাগিব মোৰ চেনেলটো সাবস্ক্ৰাইব তেতিয়াহে আপোনালোকে নটিফিকেশন পাব টিল দেন ষ্টে সেফ টেক কেয়াৰ এনজয় ইয়োৰ উইন্টাৰ আৰু লগতে বডিৰ যত্নটো লবলৈ নাপাহৰিব